মুক্তিত নিস্পৃহ জিতু সেই ভকতক নম ৰসময়ী মাগু ভকুতি সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি। ইহলোক আৰু পৰলোক সকলো প্ৰকাৰৰ দুখৰ হাত এৰাই সকলো অৱস্থাতে অবিচলিতভাৱে থকা অৱস্থাকে মুক্তি বুলি কোৱা হয়। সকলো সাধকৰ এই মুক্তিয়েই হৈছে চৰম লক্ষ্য। মুক্ত হ'ব পাৰিলেই সাধকৰ সকলো পুৰুষাৰ্থ সিদ্ধি হয়। যিসকল একান্ত ভক্ত তেওঁলোকে এনেকুৱা মুক্তিকো আকাংক্ষা নকৰে। তেওঁলোকে ভাবে ভক্তি হ'লে ৰসস্বৰূপ ভগৱানক ভজিলে মুক্তি আপোনা আপুনি আহি লগ ল'বহি। ৰসেই হৈছে ভগৱন্ত, গতিকে ৰসময় ভগৱন্তত ভক্তি অৰ্থাৎ প্ৰেম উপজিলে সাধকে সদায় ৰসস্বৰূপ হৈ আনন্দ ভোগ কৰি থাকিব পাৰে। গতিকে ভক্তিৰ সাধন কৰি ভক্তি সিদ্ধ হ'লেই মুক্তিয়ে আপোনা আপুনি দাসীৰ নিচিনাকৈ আহি লগ লয়। অৰ্থাৎ ভক্তই সকলো প্ৰকাৰৰ দুখৰ অতীত হৈ সকলো অৱস্থাতে অবিচলিত হৈ থাকিব পৰা শক্তি লাভ কৰিব পাৰে। সেই দেখি যিসকল পৰমেশ্বৰৰ একান্ত ভক্ত সেইবিলাকে আচল তত্ত্ব বুজি মুক্তিৰ বাঞ্ছা নকৰি ভক্তিৰহে সাধনা কৰে। অৰ্থাৎ নিষ্কাম ৰসিক ভক্তজী তেওঁক নমস্কাৰ কৰোঁ। পৰমেশ্বৰ সকলোৰে মস্তকমণি, সকলোতকৈ ডাঙৰ অৰ্থাৎ সৰ্বময়, সৰ্বশক্তিমান, সৰ্বকৰ্তা, সৰ্বত্ৰ স্বাধীন। পৰমেশ্বৰ সৰ্বশক্তিমান, সৰ্বত্ৰ স্বাধীন আদি হ'লেও তেওঁ নিজ ভক্তৰ বৈশ্য অৰ্থাৎ পৰমেশ্বৰে একান্ত ভক্তৰ সকলো কামনা সকলো প্ৰয়োজন সিদ্ধ কৰে, সকলো পাপ হৰণ কৰে। ভক্ত ভগৱান অভিন্ন। সেই ভক্তাধীন ভগৱান পৰম দেৱতা যদুপতি বা কৃষ্ণক মই ভজন কৰোঁ। হে যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰোঁ হৃদয়ত। নাৱেৰে সাগৰ পাৰ হোৱাৰ দৰে যাৰ ৰাম কৃষ্ণ আদি নাম ৰূপ নাৱেৰে পাপীসকলে সংসাৰ স্বৰূপ সাগৰ পাৰ হৈ পৰম পদ লাভ কৰে অৰ্থাৎ জন্ম মৃত্যুৰ হাত সাৰি মুক্তি লাভ কৰে। তেনে আনন্দ স্বৰূপ চিৰকাল সকলোতে থকা সকলো প্ৰকাৰ আনন্দ দিওঁতা পৰম ব্ৰহ্মক মোৰ হৃদয় মন্দিৰত আৰাধনা বা সেৱা কৰোঁ। মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হৰি ৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তুজু পাৱে কৰোঁ প্ৰণাম। ভগৱানে মৎস্যৰূপ ধৰি প্ৰলয় প্ৰয়োধি জলত নিমগ্ন হৈ থকা বেদ উদ্ধাৰ কৰে। ভগৱানে কুৰ্ম অৱতাৰ ধৰি সাগৰ মন্থনত দেৱতাসকলক সহায় কৰিছিল। ভগৱানে বৰাহ অৱতাৰ ধৰি ডুবি থকা পৃথিৱীক দাঁতেৰে ওপৰলৈ তুলিছিল আৰু হিৰণ্যক্ষক বধ কৰিছিল। হিৰণ্যকশিপুক বধ কৰিবলৈ ভগৱানে নৃসিংহ অৱতাৰ ধৰিছিল। বলি ৰজাক চলি দেৱতাৰ সহায়ৰ অৰ্থে ভগৱানে বামন অৱতাৰ ধৰিছিল। ক্ষত্ৰিয়বিলাক অত্যাচাৰী হোৱাত সিবিলাকক ধ্বংস কৰিবলৈ পৰশুৰাম অৱতাৰ ধৰিছিল। ৰাৱণক মাৰিবলৈ ভগৱানে শ্ৰীৰাম ৰূপে অৱতীৰ্ণ হৈছিল। দ্বিবিধ আদি অসুৰক বধিবলৈ হৰিৰাম অৱতাৰ লৈছিল। জীৱহিংসা আঁতৰাবলৈ ভগৱান বুদ্ধৰূপে অৱতীৰ্ণ হয়। ভগৱানে কলিকালৰ শেষত কল্কি ৰূপে অৱতীৰ্ণ হৈ সত্য ধৰ্ম প্ৰচাৰ কৰে। একান্ত ভকত সবে নিগুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত বৈকুণ্ঠ কুপৰি হৰি যোগীৰ হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত।
গুণ তিনিটা, সত্য, ৰজ আৰু তম। সত্য গুণৰ প্ৰভাৱত মানুহৰ হৃদয় সত্য, ভক্তি, দয়া, ক্ষমা আদি গুণৰ আধাৰ হয়। গতিকে সত্য গুণৰ প্ৰভাৱতে জগত প্ৰতিপালিত হৈছে বুলিব পাৰি। ৰজগুণৰ কাম হৈছে ইচ্ছা বা চেষ্টা। ইয়াৰ প্ৰভাৱত হিংসা, অহংকাৰ, দম্ভ আদি ভাৱ উৎপন্ন হয়। গতিকে এই গুণৰ পৰাই জগত সৃষ্টি বা উৎপন্ন হৈছে। আৰু তম গুণৰ প্ৰভাৱত এলেহুৱা আৰু মোহমগ্ন হয়। সেয়ে এই গুণে সৃষ্টিক ধ্বংসৰ পথলৈ নিয়ে বুলি ধৰিব পাৰি। ৰজগুণেই ব্ৰহ্মা, তেওঁ সৃষ্টি কৰে। সত্যগুণেই হৈছে বিষ্ণু, তেওঁ সৃষ্টিক পালন কৰে। আৰু তমগুণেই হৈছে মহেশ্বৰ, তেওঁ সৃষ্টি সংহাৰ কৰে। নিৰাকাৰ নিৰ্বিময় ভগৱানৰ এই তিনিটা বিমূৰ্ত মূৰ্তি। ভগৱান গুণবোৰৰ সৃষ্টিকৰ্তা, সেয়ে কোনো গুণে তেওঁৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। এইকাৰণেই ভগৱানক গুণাতীত বা নিৰ্গুণ বুলি কোৱা হয়। ভগৱান সৰ্বত্ৰ বিৰাজিত, যিয়ে য'তে ভাবে তাতে তেওঁক পাব পাৰে। তথাপি বৈকুণ্ঠ ধাম বিষ্ণুৰ অৰ্থাৎ ভগৱানৰ প্ৰিয় ঠাই। যোগীসকলে নিজৰ হিয়াত ভগৱানক আৰাধনা কৰে। সেইকাৰণেই যোগীৰ হৃদয়ো ঈশ্বৰৰ প্ৰিয় ঠাই বুলি উল্লেখিত হৈছে। মাক হেৰুৱা দামুৰিয়ে মাকক পাবলৈ হেম্বেলোৱাৰ দৰে একান্ত মনে ভগৱানক ভক্তি কৰোতা ভক্তসকলে সত্য, ৰজ আৰু তম গুণে পিৰিব নোৱাৰে। সকলো গুণৰ আধাৰ ভগৱন্তক যি ঠাইতে বহি আৰাধনা নকৰক বা তেওঁৰ গুণ গান নকৰক, তেওঁ অকল তেওঁৰ সেই প্ৰিয় ঠাই বৈকুণ্ঠ আৰু যোগীৰ হৃদয়তে নাথাকি ভকতৰ হৃদয়তো দৰ্শন বা সাক্ষাৎ দিয়েহি। অৰ্থাৎ একান্ত মনে পৰমেশ্বৰৰ নাম ল'লে নিজৰ হৃদয়ত ভগৱানৰ সত্তা উপলব্ধি হয়। কৰ্মত বিশ্বাস যাৰ হিয়া তথা কন্তে হৰি, আতিশয় দূৰ সুন্ত তাৰ। অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাৱে, শ্ৰৱণ কৃষ্ণৰ ধৰ্ম যাৰ। অগম পথৰ দশকৰ্মৰ কামবোৰ সকাম কৰ্ম। এইবোৰ কৰ্ম কৰোঁতে পুৰুষৰ নিষ্কাম কৰ্মৰ জ্ঞান জন্মিব পাৰে। পাছত অনাসক্তভাৱে কৰ্ম কৰি জীৱে মুক্তি লাভ কৰিব পাৰে। এনে অৱস্থাত সেই ক্ৰিয়াকাণ্ড কৰিলেই গতি বা মুক্তি হয় বুলি বিশ্বাস কৰে। পৰমেশ্বৰ যদিও নিজৰ হিয়াত আছে, তথাপি সেই ক্ৰিয়াকাণ্ডই ভগৱত প্ৰাপ্তি নঘটায়। কিন্তু দ্বৈত মাৰ্গৰ ভক্তিৰে সহজতে ভগৱত প্ৰাপ্তি ঘটাব পাৰে। অৰ্থাৎ শ্ৰৱণ কীৰ্তন আদি ৯ বিধ ভক্তিৰে ভক্তই শ্ৰীকৃষ্ণক সাক্ষাৎ পাব পাৰে। অহংকাৰ ৰক্ষা কৰি ভক্তিপন্থেৰে ভগৱত প্ৰাপ্তি হয়। ভক্তিপন্থ শুদ্ধ দ্বৈতবাদ। দ্বৈতবাদত ভগৱান আৰু ভক্ত চিৰকালেই পৃথক। ভক্তে সেৱক ভাৱ লৈ শ্ৰৱণ কীৰ্তন কৰি তেওঁক পাব পাৰে। যিটো জনে শুদ্ধ ভাৱে হৰিত হৰণ লয়া, হৰিক হৃদ বুলি আছে, হৰিৰ প্ৰসাদে সিটো বিঘ্নিৰ মুণ্ডত ভৰি, দিয়া হৰি গুণ গায়া নাছে। যি লোকে বিষয়ৰ পৰা মন আনি একান্তভাৱে অকপট চিত্তে নিজৰ হৃদয়ত থকা ভগৱানৰ আশ্ৰয় লৈ তেওঁকে পৰম বন্ধু বুলি বিশ্বাস কৰে, তেওঁক ভগৱানে কৃপা কৰে। অৰ্থাৎ সেইজন লোকে সৰ্বদোষ হৰণ কৰোতা ভগৱানক উপলব্ধি কৰি পৰম আনন্দ লাভ কৰিব পাৰে। ৰোগ, শোক, জৰা, মৃত্যু আদি সংসাৰৰ কোনো ভয়ে তেওঁৰ মনৰ সেই আনন্দ হৰণ কৰিব নোৱাৰে। সকল নিগমলতা তাৰ বিনাশী ফল, কৃষ্ণ নাম চৈতন্য স্বৰূপ। সুমধুৰ সুমংগল শ্ৰদ্ধায়ে হেলায়ে লয়া, নৰ মাত্ৰ তাৰে ভৱকূপ। বেদান্ত উপনিষদ আদি নিগম শাস্ত্ৰবোৰ লতাৰ নিচিনা। লাও, কোমোৰা আদি লতাবোৰ যিদৰে কিছু দূৰ বগাই গৈ ফল ধৰে, নিগম শাস্ত্ৰটো পৰমেশ্বৰৰ স্বৰূপ ঠিক কৰিবলৈ নানা ৰূপ যুক্তি আদি দেখুৱাই শেষত
হৰি নামেই সত্য বা ব্ৰহ্ম সিদ্ধান্ত কৰিছে। সেই নিমিত্তে লতাৰ নিচিনা নিগম শাস্ত্ৰবোৰৰ অক্ষয় অব্যয় বা নিত্য ফল হৈছে ব্ৰহ্মস্বৰূপ কৃষ্ণ নাম। কৃষ্ণ নাম যিমানেই লোৱা যায় সিমানেই ভাল লাগে, সিমানেই ভাল লাগিবলৈ ইচ্ছা যায়, সিমানেই ভগৱানৰ নাম ল'বলৈও ইচ্ছা যায়। সেয়ে সি বৰ মিঠা। নাম ল'লে বা নামত ৰাতি বহিলে সংসাৰৰ দুখ বিপদ ৰোগ শোকে জীৱক পীড়া কৰিব নোৱাৰে। সেইকাৰণেই তাক মংগলদায়কো বুলি কোৱা হয়। গতিকে বৰ মিঠা আৰু মংগলদায়ক ভগৱানৰ নাম আগ্ৰহেৰে বা অনিচ্ছাত লৈ লৈ তাত ৰতি বহালে, অৰ্থাৎ তাত অভ্যাস কৰিলে, তাত অভ্যাসক পৰিণত কৰিলে দ গাঁতৰ পৰা জৰীত ধৰি ওপৰলৈ উঠিব পৰাৰ দৰে সেই নামকে আশ্ৰয় কৰি সংসাৰ সাগৰৰ পৰা মানুহে উদ্ধাৰ হ'ব পাৰে, অৰ্থাৎ জন্ম মৃত্যুৰ হাত সাৰিব বা মুক্তি লাভ কৰিব পাৰে। অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন একাৱন্ত মূৰ্তি শূন্য কেন মতে চিন্তি বাহা ৰাম বুলি শুদ্ধ কৰা মন। সৰ্বদোষ হৰণ কৰোতা সৰ্বশ্ৰেষ্ঠ ভগৱান অতি সূক্ষ্ম বস্তু। তেওঁক স্থূল চকুৰে দেখা পোৱা নাযায়, হাতেৰে তেওঁক ধৰিব নোৱাৰি, তেওঁৰ বাক্যও কাণেদি শুনিবলৈ পোৱা নাযায়। আনপক্ষে আকৌ তেওঁক সৰ্বব্যাপক ব্ৰহ্মাণ্ডৰ যত বস্তু আছে সকলোতে তেওঁ বিৰাজমান। এনে অতি সূক্ষ্ম অৰ্থাৎ সকলোতে সদায় থকা বস্তুক আহ্বান কৰি আমি পূজা কৰোঁ কেনেকৈ? আৰু তেওঁ সকলোতে সদায় থাকে যেতিয়া পূজাৰ অন্তত বিসৰ্জনী পদ গাই বিদায় বা দিওঁ কেনেকৈ? এনে বিশ্বজুৰি থকা অতি সূক্ষ্ম বা আকাৰহীন ভগৱানক কেনেকৈ চিন্তা কৰোঁ বুলি আকুল হোৱাৰ কোনো আৱশ্যক নাই। ভগৱান চৈতন্য স্বৰূপে তোমাৰ অন্তৰতো আছে যেতিয়া তেওঁৰ নাম লোৱা। নাম লওঁতে লওঁতে তোমাৰ মন শুদ্ধ হ'লেই তুমি তেওঁক লাভ কৰিব পাৰিবা। তেওঁৰ অস্তিত্ব তোমাৰ অন্তৰত বোধ হ'ব। যিটো জনে কৃষ্ণ কথা বিচাৰ সময়ে মনে ধৈৰ্য ধৰি ক্ষণে কথা কয় যত তীৰ্থ স্নান দান দেৱ প্ৰীতি যজ্ঞ জাগ যোগাদিৰো ফল কপাৱয়। ভগৱানৰ কথা আলোচনা কৰোঁতে যি লোকে অলপ সময়ো স্থিৰ মনে থাকি বিশ্বাসেৰে তাক শুনিব পাৰে সেই লোকে সংসাৰৰ মানস যজ্ঞম স্থাৱৰ আদি যিমান তীৰ্থ আছে সকলো তীৰ্থত স্নান কৰা আৰু নিয়ম আদি পালন কৰাৰ ফল পায়। সৎ ব্ৰাহ্মণ দোষী দৰিদ্ৰক কৰা দানৰ ফল লাভ কৰে। দেৱতা আৰু পিতৃলোকৰ তৃপ্তিৰ অৰ্থে কৰা হোম শ্ৰাদ্ধ আৰু নিজ প্ৰাণায়াম আদি সাধন কৰা যোগৰ ফলো তেওঁ লাভ কৰিব পাৰে। যাৰ পুত্ৰ সবে ঐত হৰিত হৰণ লয়া হৰি গুণ গাৱে শুদ্ধ ভাৱে দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া পিতৃগণে তৃপ্তি কপাৱে। পৰলোকপ্ৰাপ্ত পিতৃ পিতামহসকলৰ যি সতী সন্ততিয়ে এই পৃথিৱীত থাকি ভগৱানক আশ্ৰয় কৰি একান্ত মনে অকপটভাৱে তেওঁৰ নাম গুণ লয়, তাতেই পৰলোকত থকা পিতৃ পিতামহ আত্মাই দধি দুগ্ধ ঘিউ মৌৰে দিয়া পিণ্ড পাই তৃপ্তি পোৱাৰ দৰে সন্তোষ লাভ কৰে। সেইকাৰণে ভক্তি মাৰ্গৰ বৈষ্ণৱসকলে নাম কীৰ্তন কৰি বিষ্ণু প্ৰসাদেৰে পিতৃতৰ্পণ আদি কৰে। আজিৰ এই ভিডিঅ'টিত আমি সঠিক নামঘোষা ভাগৰ 10টাকৈ শ্লোক আলোচনা কৰিলোঁ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি আন 10টা শ্লোকৰ বিষয়ে আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে সকলোৱে শুনি ভাল পাব।